নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ। আজি আমি আলোচনা কৰিম এইচএছ 2026 ফাইনেলৰ সিলেবাস। হয়, প্ৰতিটো ষ্টুডেণ্টে অপেক্ষা কৰি আছিল যে সেশন 2025 to 2026 এইচএছ ফাইনেলৰ অফিচিয়েল সিলেবাস কেতিয়া আহিব। তো ফাইনালি শিক্ষা বোৰ্ডে ৱেবসাইটত আপলোড কৰি দিলে এইচএছ 2026 মানে সেশন 2025 to 2026 সিলেবাস। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ তোমালোকে এই অফিচিয়েল সিলেবাসসমূহ তোমালোকে ডাউনলোড কৰিব পাৰিবা, তোমালোকৰ মোবাইলৰ সহায়তে তোমালোকে কেনেকৈ গোটেইবোৰ সিলেবাস ডাউনলোড কৰিব পাৰিবা। কাৰণ তোমালোকে হয়তো কোনোবাই আৰ্টছ ষ্ট্ৰীমৰ হ'ব পাৰা, কোনোবাই সায়েন্স ষ্ট্ৰীমৰ হ'ব পাৰা, কোনোবাই কমাৰ্চ ষ্ট্ৰীমৰ হ'ব পাৰা, সবৰে বেলেগ সাবজেক্ট বেলেগ বেলেগ হ'ব পাৰে। তো তোমালোকৰ যিকেইটা সাবজেক্ট আছে সেইকেইটা সিলেবাসে তোমালোকে ডাউনলোড কৰিব পাৰিবা। তো গোটেইখিনি বুজাই দিম, এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা। কিন্তু ভিডিঅ'টো আগবঢ়াৰ আগতে তোমালোকক জনাই দিওঁ যে এইচএছ 2026 কাৰণে আমাৰ এই চেনেলটো তোমালোকে প্ৰতিটো সাবজেক্টৰে প্ৰতিটো চেপ্টাৰৰ অতি সহজত অসমীয়াত এক্সপ্লেনেশ্যন পাবা। তাৰ লগতে তোমালোকে প্ৰতিটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰবোৰ পাবা। তাৰ লগতে তোমালোকে প্ৰতিটো চেপ্টাৰৰ আগৰ বছৰ কি কি কুৱেশ্যন আহিছিল, মানে কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট বাৰে বাৰে ৰিপিট হৈ থাকে, সেই সকলোবোৰ কুৱেশ্যন এনসাৰ উইথ ইজি এক্সপ্লেনেশ্যন তোমালোকে পাবা। তাৰ লগতে তোমালোকে কমন কুৱেশ্যন এনসাৰবোৰ পাবা। আৰু আমাৰ এই চেনেলটোৰ তৰফৰ পৰা তোমালোকে ফ্ৰীকে PDF তোমালোকে ডাউনলোড কৰিব পাৰিবা। এই চেনেলটোৰ কোনো বস্তু পেইড নহয়, সকলোবোৰ তোমালোকৰ ফ্ৰী হয়। তো তোমালোকে জাষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা, যাতে নেক্সট ভিডিঅ'বোৰত তোমালোকে নটিফিকেশ্যনবোৰ পাই থাকা। আৰু PDFৰ কথা ক'বলৈ গ'লে তোমালোকে ডেছক্ৰিপশ্যনতে তোমালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে এটা হোৱাটছএপ চেনেলৰ লিংক পাই যাবা। তোমালোকে হোৱাটছএপ চেনেলটো জইন হৈ থাকিবা আৰু এই হোৱাটছএপ চেনেলটো তোমালোকে সকলোবোৰ আপডেটসমূহ পাই থাকিবা আৰু তাৰ লগতে তোমালোকে PDFসমূহ ডাউনলোড কৰিব পাৰিবা। তো আহা আমি আলোচনা কৰোঁ যে তোমালোকে এইচএছ 2026 মানে সেশন 2025-2026 তোমালোকে সিলেবাসবোৰ কেনেকৈ ডাউনলোড কৰিবা। তোমালোকে গুগলত গৈ জাষ্ট তোমালোকে ASSEB তোমালোকে সাৰ্চ কৰি দিবা। ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তোমালোকে সাৰ্চ কৰি দিলে তোমালোকৰ ওচৰত আহি যাব ওয়েলকাম টু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB। কিন্তু তোমালোকে এই ৱেবছাইটটো নাযাবা, এই ৱেবছাইটতো যাব পাৰা, একে হয়, বাট তোমালোকে AHSEC মানে আমাৰ সেই পুৰণা আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল সেই ৱেবছাইটটোত গ'লে হ'ব, তোমালোকে চাব পাৰা। বা না ডাইৰেক্ট তোমালোকৰ সিলেবাসৰ লিংকটো মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে ক্লিক কৰিলে তোমালোকে ডাইৰেক্ট সিলেবাস ছেকশ্যনতে তোমালোকে গৈ পাবা। তো আমি যদি AHSEC অফিচিয়েল ৱেবছাইটটো আমি ক্লিক কৰোঁ, তেতিয়া আমি সেই ৱেবছাইটটো খুলিব। তো তোমালোকে চাব পাৰা AHSEC অফিচিয়েল ৱেবছাইটটোত আমি আহি পালোঁ। তোমালোকে চাব পাৰা এইখন হয় অফিচিয়েল ৱেবছাইট। ইয়াৰ পৰাও তোমালোকে গোটেইখিনি তোমালোকৰ যি নতুন নতুন আপডেটসমূহ আহি থাকে বা তোমালোকৰ নতুন নতুন নটিফিকেশ্যন বাঢ়িব, সেইবোৰ তোমালোকে চাই থাকিব পাৰিবা। আৰু ইয়াতে তোমালোকে চোৱা একাডেমিক বুলি লিখা আছে, হয়নে? তোমালোকে মোবাইলতো চাব পাৰা, ক্লিক কৰিলে তোমালোকে খুলিবা একাডেমিকত। চোৱা একাডেমিক কেলেণ্ডাৰটো আছে, তাৰ সিলেবাস আছে, ফ্ৰী টেক্সট বুক, তাৰপিছত কুৱেশ্যন পেপাৰ। তোমালোকে যিটোৱে প্ৰয়োজন তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিবা। তো আমি সিলেবাস ছেকশ্যনলৈ যাওঁ। সিলেবাস ছেকশ্যনলৈ গ'লে আমি সিলেবাস ছেকশ্যনটো গোটেইখিনি দেখা পাম। তোমালোকক ডাইৰেক্ট সিলেবাস ছেকশ্যনটোৰ লিংকটোৱে দি দিম ভিডিঅ'টো ডেছক্ৰিপশ্যনত। আৰু ইয়াতে তোমালোকে চোৱা যি সিলেবাসসমূহ চেঞ্জ কৰা হৈছে নাইবা কোনোবা সিলেবাস ৰিভাৰ্ছ কৰা হৈছে, সেই সকলোবোৰ ইয়াতে নটিফিকেশ্যনবোৰ দিয়া আছে। তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল তোমালোকে চাব পাৰা অল সিলেবাস ফৰ এইচএছ ছেকেণ্ড ইয়াৰ 2025 to 2026। তোমালোকে চোৱা নিউ লিখা আছে, মানে নতুনকৈটো আপডেট কৰি দিছে। তো ইয়াতে যদি আমি ক্লিক কৰিম আমাৰ গোটেইবোৰ সিলেবাস আমাৰ খোলা যাব। তোমালোকে চাব পাৰা এইচএছ ছেকেণ্ড ইয়াৰ সিলেবাস। তো প্ৰথমতে চোৱা সাবজেক্ট ফৰ অল ষ্ট্ৰীম, ইংলিছটো আমি সকলোৱে জানো, সকলো ষ্ট্ৰীমৰ কাৰণে। তাৰপিছত যোনটো আমাৰ MIL লেংগুৱেজ হয়, এছামিজ, কাৰোবাৰ বড়ো, কাৰোবাৰ হিন্দী, কাৰোবাৰ নেপালী, কাৰোবাৰ উৰ্দু, কাৰোবাৰ খাচী, গাৰো, মিজো, মণিপুৰী, যি হয় তোমালোকৰ সেইটো তোমালোকৰ MIL ছাবজেক্ট। তোমালোকে জাষ্ট ক্লিক কৰিলে তোমালোকৰ মোবাইলত ডাইৰেক্ট ডাউনলোড হৈ যাব। তো তোমালোকে ধুনীয়াকৈ সিলেবাসবোৰ সেই সিলেবাসৰ মতে তোমালোকৰ যি প্ৰিপেয়াৰেশ্যন আছে প্ৰিপেয়াৰেশ্যন চলাই যাব পাৰা। তো প্ৰথমতে চোৱা এইচএছ ছেকেণ্ড ইয়াৰ সিলেবাস সায়েন্স 2025 to 2026। তো এইখিনি যিমানবোৰ আছে গোটেইকেইটা সায়েন্সৰ ছাবজেক্ট হয়। তো তোমালোকৰ যে সায়েন্স আছে, তোমালোকে যোনকেইটা ছাবজেক্ট আছে সেই ছাবজেক্টকেইটা ক্লিক কৰিলে তোমালোকৰ ৱেবছাইটটো বা তোমালোকৰ সিলেবাসটো ডাউনলোড হৈ যাব। তাৰপিছত তাৰ তলতে আছে এইচএছ ছেকেণ্ড ইয়াৰ সিলেবাস আৰ্টছ ষ্ট্ৰীমৰ কাৰণে। তো এইখিনি আৰ্টছ ষ্ট্ৰীমৰ কাৰণে হয়। তোমালোকে যিটো সাবজেক্ট তোমালোকে আছে, তোমালোকৰ যেনেকৈ ধৰি লোৱা পলিটিকেলটো আছে, পলিটিকেলটো যদি তুমি ক্লিক কৰা তেতিয়াহ'লে তোমালোকৰ মোবাইলত যদি কৰি আছা ডাইৰেক্টলি ডাউনলোড হৈ যাব, বা লেপটপত যদি কৰি আছা তেনেহ'লে এনেকৈ খুলিব লাগিব, তাৰপিছত তোমালোকে ডাউনলোড কৰিব লাগিব। তো তোমালোকে চাব পাৰা যোনটো আমাৰ পলিটিকেল সায়েন্সৰ সিলেবাস হয় এইটো কিন্তু একেবাৰে চেঞ্জ হোৱা নাই, মানে লাষ্ট ইয়াৰ যেনেকুৱা আছিল চেম তেনেকুৱাই আছে। তো অলৰেডি পলিটিকেল সায়েন্সৰ সিলেবাসটো ইংলিছ এণ্ড অসমীয়াত
কোনকেইটা চেপ্টাৰ আহিব অতি সহজতে মই অলৰেডি বুজাই থৈছোঁ তোমালোকে ডেছক্ৰিপশ্যনত সিলেবাছৰ প্লেলিষ্টটো পাবা বহুতকেইটা সাবজেক্টৰ সিলেবাছৰ কথা আলোচনা কৰিছোঁ তো তোমালোকে চাব পাৰা তো এনেধৰণে তোমালোকে গোটেইবোৰ তোমালোকৰ সিলেবাছসমূহ যোনকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট তোমালোকৰ সাবজেক্ট আছে তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু তোমালোকে তোমালোকৰ প্ৰিপাৰেচন চলাই যাব পাৰা আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়া তোমালোকে কমেণ্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই